বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ ধন দাবীৰ ঘটনাক লৈ শিক্ষে ৰুজু হ'ব গোচৰ আৰু বিপদত পৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰ ধন দাবীৰ ঘটনাক লৈ শিক্ষে ৰুজু হ'ব গোচৰ বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে নিৰ্দেশনা বিধায়ক তালুকদাৰৰ অডিও বাৰ্তাক লৈ সৃষ্টি হৈছিল বিতৰ্ক ফৰেনসিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল বিশেষ অডিও আৰু ফৰেনসিকৰ প্ৰতিবেদন লাভৰ পাছতেই লোৱা হ'ব পৰৱৰ্তী পদক্ষেপ আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ ধন দাবীৰ ঘটনাক লৈ শিক্ষে ৰুজু হ'ব গোচৰ বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে নিৰ্দেশনা আৰু বিধায়ক তালুকদাৰৰ অডিও বাৰ্তাক লৈ সৃষ্টি হৈছিল এটা বিতৰ্কৰ আৰু ফৰেনসিকৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল এই বিশেষ অডিও আৰু ফৰেনসিকৰ প্ৰতিবেদনৰ পাছতেই লাভ কৰা লোৱা হ'ব পৰৱৰ্তী পদক্ষেপ আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক দিব্যৰ সৈতে দিব আপোনাৰ কাষলৈ আহিছো বিপদত পৰিছে এবাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ধন দাবীৰ ঘটনাক লৈ গোচৰ ৰুজু কৰা হ'ব বিধানসভাৰ এথিক্স কমিটিয়ে প্ৰদান কৰিছে নিৰ্দেশনা দিব্য অনন্ত কেইমাহমান পূৰ্বৰ এটা ভাইৰেল কল ৰেকৰ্ডিং আৰু সেই কল ৰেকৰ্ডিংটোৰ পাছতেই আচলতে বহু কথাই চৰ্চা হৈছিল সঁচাই সিন্ডিকেট চক্ৰৰ পৰা বিধায়ক মনোৰঞ্জন তালুকদাৰে ধন দাবী কৰিছিল নেকি তেনেকুৱা ধৰণৰ কথা আহি পৰিছিল আৰু সেই বিষয়টো আহি বিধানসভাৰ মজিয়া পাইছিলহি আৰু তাৰ পাছতেই বিধানসভাৰ যেতিয়া সেই বিষয়টো আহিছিল আৰু এথিক্স কমিটিক বিধানসভাই সেই বিষয়টো নিৰ্দেশনা দিছিলে আৰু বৰ্তমান সময়ত যদি চাই এথিক্স কমিটিৰ মজিয়ালৈকে যেতিয়া এই বিষয়টো আহিছিল তেতিয়াই এই বিষয়টো আচলতে সত্যতা পূৰণ কৰিবলৈ ইতিমধ্যেই ফৰেনসিকলৈ যি অডিঅ' কল ৰেকৰ্ডিং আছিল সেই কল ৰেকৰ্ডিংটো পৰীক্ষাৰ বাবে পঠিয়াই দিছিল আৰু তাৰ পাছতেই সেই পৰীক্ষাৰ ফলাফল যি ৰিপৰ্ট সেই ৰিপৰ্ট বৰ্তমান সময়ত আহি পাইছে আৰু তাৰ পাছতেই সেই ৰিপৰ্টৰ পিছতেই ইতিমধ্যে চৰ্চা চলিছে যে ধন দাবীৰ ঘটনাৰ পাছত আচলতে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব বুলি ইতিমধ্যেই প্ৰকাশ কৰিছে যিহেতু ফৰেনসিক সঞ্চালকালয়ে ইতিমধ্যেই এই মনোৰঞ্জন তালুকদাৰৰ যি ভইচ আছিলে সেই ভইচ হয়নে নহয় ইতিমধ্যে পৰীক্ষা কৰি পুনৰ এথিক্স কমিটিলৈ প্ৰেৰণ কৰিছে প্ৰতিবেদনখন লাভ কৰাৰ বাবে অপেক্ষা কৰিছে আৰু তাৰ পাছতেই ইতিমধ্যে গোচৰ ৰুজু হ'ব বুলি প্ৰকাশ কৰিছে হয় দিব্য তাৰ সমান্তৰালভাৱে যে ধন দাবী যি গোচৰৰ কথা কোৱা হৈছে এই গোচৰটো এথিক্স কমিটিয়ে ইতিমধ্যে নিৰ্দেশনা দিছে সেই কথা আপুনি উল্লেখ কৰিছে আৰু এই যিটো অডিঅ' বাৰ্তা আছিল সেই অডিঅ' বাৰ্তাটোৰ কথা আপুনি স্পষ্টভাৱে উল্লেখ কৰিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দিব্যজ্যোতি কলিতা